নাই 5ৰ পৰা 10 মিনিট সময় সম্বোধন কৰোঁতে লাগিব কাৰণ মঞ্চত যথেষ্ট সংখ্যক লোক আছে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু আজিৰ দিনটোত একেবাৰে আদিতে মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি যদি আজিৰ দিনটোত উজনিৰ পৰা নামনিলৈ উত্তৰৰ পৰা দক্ষিণলৈ ভিন্ন প্ৰান্তত কাৰ্যসূচীসমূহত অকণমান চকু ফুৰাওঁ, আজি দেখিম যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সকলোৱে আজি সোঁৱৰণ কৰিছে, তেখেতৰ গুণ গৰিমা, তেখেতৰ জাতিটোৰ প্ৰতি অৱদানক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু এইটোৱে অৱশ্যেই এটা ভাল লগা কথা, ভাল লগা বতৰা, কাৰণ এইগৰাকী মহান চিন্তা নায়ক, মই শব্দটো প্ৰয়োগ কৰিব খুজিছোঁ, এইগৰাকী মহান চিন্তা নায়কক আমি তেখেতৰ মৃত্যুৰ প্ৰায় 10 বছৰলৈ আমি অকণমানো সময় নিদিলোঁ যেন এটা অনুভৱ হয়, এটা আক্ষেপ। কি নাছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা? সৈনিক শিল্পী বুলি আমি কওঁ। কিয় কওঁ? মই অনুভৱ কৰোঁ যে আমাৰ আজিৰ প্ৰজন্মই আৰু অধিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, এইসকল মনীষীক আৰু অধিক অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। ভাবকচোন আপোনালোকে যে সেই সময়ত, সেই পৰিৱেশত নিজৰ জাতিটোৰ প্ৰতি থকা টান, মই কোনো জনগোষ্ঠীৰ কথা কোৱা নাই, মই জাতিটোৰ কথা কৈছোঁ। আমি অসমীয়া জাতিটোৰ যদি কথা মই দাঙি ধৰোঁ, সেই সময়ত বৰ অসম গোটেইকেইখন সমন্বিতে আছিল। এতিয়া আৰু নাই থানবান, 63ৰ পৰা আৰম্ভ হ'ল, নাগালেণ্ড গ'ল, মেঘালয় গ'ল, মিজোৰাম গ'ল, ত্ৰিপুৰা, এনেধৰণে গোটেইখিনি আমাৰ ভাগ ভাগ হ'ল, নহয়নে? কিন্তু আমি আজি যিখিনি জনগোষ্ঠী বৰ্তি আছোঁ এই অসম মুলুকত, বৰ্তমান যি ভূখণ্ড অসম, ইয়াত যিসকল লোক আছোঁ, যে আহোম, কছাৰী, ৰাভা, বড়ো, মেচ, কলিতা, গোসাঁই, ব্ৰাহ্মণ, কোচ, ৰাজবংশী, তিৱা, কাৰ্বি, লালুং, ডিমাচা, আমি কিমান মানুহ আছোঁ, মই লৈ শেষ কৰিব নোৱাৰিম নাম জনগোষ্ঠীৰ। প্ৰতিপাহে যদি একোপাহ ফুল বুলি ধৰোঁ, মানে অৰ্থাৎ প্ৰতিটো জনগোষ্ঠীক যদি মই একোপাহ ফুল বুলি ধৰোঁ, এখন ফুলনিৰ মাজত আমি আছোঁ। এখন ফুলনি, ইমান সুশোভিত, ইমান জাতিষ্কাৰ হৈ থকা এটা জাতি, সংঘবদ্ধ ৰূপত এটা সময়ত আমি মাৰ বান্ধি থিয় দিছিলোঁ সেই তাহানি কালৰে পৰা। আৰু আমি সৌভাগ্যৱান যে আমাৰ এই জাতিটোক মহিয়ান কৰি থৈ যোৱা মহাৰাজ পৃথু কুমাৰ ভাস্কৰ বৰ্মাৰ পৰা আৰম্ভ কৰি, আমি যদি মহামতী চাউলুং চুকাফাৰ কথা কওঁ, আমি যদি মহাৰাজ নৰনাৰায়ণৰ কথা কওঁ, মহাবীৰ লাচিত বৰফুকন, বীৰ চিলাৰায়ৰ কথা যদি আমি কওঁ, আমি কিমান সৌভাগ্যৱান চাওকচোন। আৰু তাত সেই জাতিটোক আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱ গুৰুজনাৰ কথা যদি আমি কওঁ, আমি কিমান সৌভাগ্যৱান, কিমান সৌভাগ্যৱান। আৰু তাৰ পাছত এইসকল মনীষী, যিসকলে নিজৰ চিন্তা নকৰিলে, জাতিটোৰ চিন্তা কৰিলে, যিসকলৰ চিন্তা সংকীৰ্ণ নাছিল, যিসকলৰ চিন্তা উদাৰ আৰু সুদূৰ প্ৰসাৰী আছিল। মই সেইকাৰণে কৈছোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক মই যদি আজি বিশেষভাৱে তেখেতক লৈয়ে যদি চৰ্চা কৰিব খোজোঁ, তেতিয়াহ'লে কেনে এগৰাকী মনীষীক আমি পাইছিলোঁ চাওক, কেনে ৰত্নক আমি পাইছিলোঁ, মহাৰত্নক আমি পাইছিলোঁ। কিন্তু আজিও আমাৰ বহুতেই ভিন্ন ধৰণৰ চিন্তা, ভিন্ন ধৰণৰ কথা বতৰাৰ মাজত আমি ক'ৰবাত পাহৰি যাওঁ, ক'ৰবাত একাষৰীয়া কৰি ৰাখোঁ। কিন্তু সময়ৰ আহ্বান এতিয়া আকৌ আমি সোঁৱৰিবলগীয়া হৈছে। সময়ৰ তাগিদা, পৰিস্থিতিৰ তাগিদাত আমি তেওঁলোকৰ বাট বুলিবলৈ আমি বাধ্য হ'ব লাগিব। আজি আপোনালোকে স্বাধিকাৰৰ কথা কৈছে, ৰাভা জনগোষ্ঠীৰ কথা কৈছে, কোনোবাই বড়ো জনগোষ্ঠীৰ কথা ক'ব, কোনোবাই আহোমৰ কথা ক'ব, কোনোবাই কোচ ৰাজবংশীৰ কথা ক'ব।
বা কোনোবাই কলিতাৰ কথা ক'ব। এনেধৰণেতো আমাৰ বাতাবৰণবোৰ চলি আছে আজিৰ তাৰিখত। কিন্তু অসমীয়াৰ কথা কোনে ক'ব? সামগ্ৰিকভাৱে সমন্বিতে অসমীয়াৰ কথা কোনে ক'ব? গোটেই জাতিটোৰ কথা কোনে ক'ব? সকলো আমি সংঘবদ্ধ ৰূপত আমি যেতিয়া আছিলোঁ, তেতিয়া এইসকল লোকে আমাক উদ্বুদ্ধ কৰিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই সময়ৰ পৰিৱেশ পৰিস্থিতিৰ কথা চাওক। 10,000 টকা তেওঁৰ মূৰৰ দাম, কিন্তু ৰজাঘৰৰ সেই যিটো পৰুৱানা, সেইখিনিক পৰুৱা নকৰি তেওঁ হালোৱা সজোৱাৰ কাষত থিয় দিছিল, তেওঁ আৰ্তজনৰ কাষত থিয় দিছিল। অথচ সেইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া, যদি মই কওঁ, অসমীয়া গীতি সাহিত্যৰ আটাইতকৈ ৰোমান্টিক গীতসমূহো তেখেতেই লিখিছিল। লিখা নাইনে? লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা, পৰজনমৰ শুভ লগনত, এইবোৰ কোনে লিখিছিল? আৰু সেই একেগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁ বিপ্লৱী আৰু দেশপ্ৰেমমূলক গীতো লিখিছিল, ৰচনা কৰিছিল। নাট্যকাৰ, পৰিচালক, নৃত্য বিশাৰদ, কি নাছিল তেওঁ? আৰু আটাইতকৈ ডাঙৰ কথাটো মই আপোনালোকক কওঁ, যিটো সন্দৰ্ভত আমি আজিৰ তাৰিখত অকণমান কৃপণালি কৰোঁ। মই এগৰাকী বাইলুং বৰুৱা, ইয়াত এগৰাকী ৰাভাৰ ঘৰত কেনেধৰণৰ নীতি নিয়ম চলে মই জানিবলৈ মই ব্যগ্ৰ নহয়। আপুনি এগৰাকী ৰাভা, আপুনি এগৰাকী কলিতাৰ ঘৰখনৰ কি কি ৰীতি নীতি নিয়ম পৰম্পৰা আপুনি জানিবলৈ বৰ বেছি আপুনি আগ্ৰহী নহয়, এইটো একেবাৰে বাস্তৱ। কিন্তু মই আপোনালোকক জনাওঁ, আমাৰ পদ্মবিভূষণ নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰ, তেখেতে কৈছে যে যেতিয়া তেখেতে বোলে প্ৰথমবাৰ কলাগুৰুৰ সান্নিধ্য লভিবলৈ গৈছিল নৃত্য শিকিবলৈ 1954 চনত, প্ৰথম যেতিয়া লগ পাইছিল, নাম সুধিছিল, ক'ৰ পৰা আহিছিল সুধিছিল, কোনখন সত্ৰৰ পৰা আহিছিল সুধিছিল, আৰু কৈছিল তুমি সেইখন সত্ৰৰ, আচ্ছা। তাৰমানে তেওঁ সেই আৰু তেওঁ গোটেই সত্ৰীয়া নৃত্যৰ, মইতো নৃত্যৰ বিষয়ে বহুত নাজানো, কিন্তু সত্ৰীয়া নৃত্যৰ গোটেই মানে গোটেই পৰিক্ৰমাটোত আমাৰ যিসমূহ শৈলী আছে, পৰিৱেশন শৈলী, গোটেই পৰিৱেশন শৈলীৰ তেখেতক সুধিছিল, তেখেতে কৰি দেখুৱাইছিল বোলে। তেখেতে নিজে কোৱা কথা, এইটো মই ইয়াত ৰহন শুনা কথা নহয়। গতিকে আপোনালোকে ভাবক, সত্ৰৰ এটা বিশেষ পৰিধি থাকে, সেই 1954 চনটোৰ কথা ক'বই নালাগে। তাৰ মাজত তেখেতে সত্ৰৰ আভ্যন্তৰীণ কেৱল বিষয়েই নহয়, তেওঁ নৃত্য গীতৰ বাৰো জানিব পাৰে, একো ডাঙৰ কথা নহয়, সেইটো তেখেত বিশাৰদ। তেখেতৰ ওপৰত তেনে নৃত্য বিশাৰদ আজিলৈ, মানে মই পদ্মবিভূষণ যতীন গোস্বামী ছাৰৰ কথা যদি কওঁ, তেনেধৰণে পোৱাই নাই বুলি তেওঁলোকেই কয়, শিকিবলৈ বহুত থাকি গ'ল বুলি কয়। গতিকে তেনে এগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তি আজি মই আহি থাকোঁতে মোক অসম শিশু সাহিত্য ন্যাসৰ বৰ্তমানৰ সচিব ঋষিকেশ গোস্বামী ডাঙৰীয়া, তেখেতে মোক ক'লে যে, তেখেতে মোক প্ৰায়ে কয়, কিবা যেতিয়া তেখেতৰ বিশেষ লেখা ওলায় মোক ক'লে যে আজি দৈনিক অসমত মোৰ এটা লেখা ওলাইছে, তুমি চাবাচোন সময় পালে। মই লিখিছোঁ, মই চালোঁ, আহি থাকোঁতে পঢ়িলোঁ। তাত তেখেতে উল্লেখ কৰিছে যে ধুবুৰীত সংকীৰ্তন হৈ আছিল, আমাৰ বঙালী সম্প্ৰদায়ৰ লোকসকলে সংকীৰ্তন কৰি আছিল, ৰাভাদেৱ তেখেত তাত উপস্থিত আছিল। আৰু যেতিয়া তাল মিলা নাই, নিজে বোলে খোলটো লৈ তেওঁ নিজেই তাল মিলোৱাত লাগিল, আৰু খুব সুন্দৰভাৱে তেওঁলোকক আপ্লুত কৰিলে। গতিকে চিন্তা কৰক, এই মানুহজন, এই সত্তাটো কি পৰ্যায়ৰ, আৰু আমি ক'ত কি কথা আলোচনা কৰি আছোঁ। সেই একেগৰাকী ব্যক্তিয়ে, মই যদি আপোনালোকক উল্লেখ কৰোঁ, তাতে উল্লেখ কৰিছে সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্তৰ কথা উল্লেখ কৰিছে। মই ইমান সুন্দৰভাৱে লেখনিটো আগবঢ়াইছে। তাত তেখেতে লিখিছে যে জনগোষ্ঠীসমূহৰ মাজত যেতিয়া বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে হৰে কৃষ্ণ মহন্তৰ দৰে একাংশ সত্ৰাধিকাৰ সেই সময়ত প্ৰাতঃস্মৰণীয়, তেওঁলোক যেতিয়া গৈছে, কিমান কঠিন কাম যে গাত সুৰা ঢালি দিছে।
তেতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছে বোলে তেখেতক, উল্লেখ আছে আপোনালোকে পঢ়িব, বৰ সুন্দৰ লেখা। তেখেতক কৈছে যে আপুনি বিচলিত নহ'ব, অকণো বিচলিত নহ'ব, আপোনাৰ ধ্যান ভংগ কৰাৰ কাৰণে কোনোবাই এনেধৰণৰ চেষ্টা চলাব, আপুনি বিচলিত নহ'ব, এইবোৰে প্ৰত্যাহ্বান। আৰু বিষ্ণুপ্ৰসাদ ৰাভা তাৰমানে আপুনি চাওক, তেওঁ হালোৱা সজোৱাৰ কথা কৈছে, মুক্তিকামী জনতাৰ কথা কৈছে, শিল্প সাহিত্যৰ কথা কৈছে, নাট চিনেমাৰ কথা কৈছে, গীতি সাহিত্যৰ কথা কৈছে, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সেই একেগৰাকী মানুহে প্ৰতিটো জনগোষ্ঠীৰ, প্ৰতিটো আমাৰ অসমৰ ৰীতি নীতি পৰম্পৰা সাৰোগত কৰি যিসকল লোক আগবাঢ়ে, যেনেধৰণে চলি থাকে, তেওঁলোকৰ সকলো লোকাচাৰ তেওঁ আয়ত্ত কৰিছে। আপুনি মই পাৰিছোঁনে কৰিব? আৰু কৰাটো প্ৰয়োজন আছেনে নাই? আপোনালোকে কওক, আছেনে নাই? নিতান্তই প্ৰয়োজন। আজি মই ডক্টৰ সুভাষ ৰাভাৰ লগত কথা পাতি আছোঁ ইয়াতে। মই ক'লোঁ, মই কিছুমান ক্ষেত্ৰত মই সোধোঁ, মই জানিবলৈ চেষ্টা কৰোঁ। তেতিয়া তেখেতে মোক কৈছে যে, মই ক'লোঁ যে আজি ইমান ধুনীয়াকৈ পাজাৰখন দিছে, বা মই সুধিলোঁ যে বড়োসকলৰ আৰণাই হওক বা আমাৰ দখনা হওক ইত্যাদি, বা আমাৰ গামোচাখনেই হওক, পাৱাৰ লুমৰ পৰাতো আহি আছে, আমি ইমান চহকী মানুহ নহয়নে? আমিতো পৰম্পৰা আৰু সাজ সজ্জা লোকাচাৰত বহুত চহকী। তেতিয়া তেখেতে মোক কৈছে, ৰ'ব, আমাৰ ইয়াত পাৱাৰ লুমৰ পৰা অহা নাই, কিন্তু এটা বিশেষ শ্ৰেণীৰ মানুহে এতিয়া এখন মেচিনত ববলৈ আৰম্ভ কৰিছে, মেচিনত ববলৈ আৰম্ভ কৰিছে। তাৰ মানে কথাটো কি? এই যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিধানসভাৰ মজিয়াত প্ৰথম সোধা এই কথাটোৱে আছিল যে আমাৰ বিল জলাশয় কিমান আছে, য'ত আমি থলুৱাভাৱে আমি উৎপাদন কৰিব পাৰোঁ, কাম কৰিব পাৰোঁ। এই কথাবোৰক আজিৰ তাৰিখত কোনে গুৰুত্ব দিয়ে? হাল যাৰ মাটি তাৰ, আমাৰ হাল কেইখন আছে? হাল জুৰি আছে বেলেগে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈ গ'ল যে পথাৰো আমাৰ, বজাৰো আমাৰ পথাৰো কমি আহিছে, আমাৰ বজাৰ নায়েই মোটামুটি। চাব দেই কথাবোৰ। গতিকে আমাৰ সম্ভাৰ, আমি ইমান সম্ভাৱনাময়, আৰু আমাক এনেধৰণে উৎসাহিত কৰা হ'ল। ইয়াৰ যি আমাৰ বস্ত্ৰ শিল্প, কুটিৰ শিল্প ইত্যাদিকো হস্তগত কৰিবলৈ আজিৰ মানুহ জানো একাংশ উঠি পৰি লগা নাই? অনা অসমীয়া শব্দটো ক'লে বহুতে বেয়া পায়, কিন্তু তৎসত্ত্বেও মই উল্লেখ কৰিব খুজিছোঁ, গুজৰাটৰ পৰা জানো 200 কোটিৰ গামোচা অহা নাই পাৱাৰ লুমত? মেখেলা চাদৰ জানো 500 কোটিৰ অহা নাই? এইবোৰতো আহি আছে। গতিকে আমাৰ এইসকল মনীষীয়ে আমাক কি শিকাই থৈ গৈছিল? সাউদ ভোলানাথ বৰাৰ কথা আমি কিমানে জানো? সাউদ, সদাগৰ, সাউদ। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা উৰিষ্যালৈ কিয় গৈছিল? চম্বললৈ কিয় গৈছিল? আমি কিমানে জানো? মন কৰিব দেই কথাবোৰ। তাৰ পাছত কেইজন সাউদ, কেইজন অসমীয়া বনিয়া আমি পঠিয়াব পাৰিলোঁ। অথচ বিষ্ণুপ্ৰসাদ ৰাভাই এই সকলো কাম তেখেতে কি কৰা নাছিল? চাউলৰ পৰা আৰম্ভ কৰি তেখেতো বেপাৰ বাণিজ্যত সেইখিনি সকলো উদাহৰণ তেখেতে দেখুৱাই থৈ গৈছে। মাত্ৰ আমি কি কৰোঁ? তেখেতৰ এটা ছেগমেণ্ট, এটা অংশক লৈ আমি আলোচনা কৰোঁ। কাৰোবাৰ মন গৈছে বিপ্লৱী সত্তাটোক লৈ আলোচনা কৰিবলৈ, তেওঁলোকে বিপ্লৱী সত্তাটোকে আলোচনা কৰি আছে। কাৰোবাৰ মন গৈছে গীতি সাহিত্যক লৈ কথা পাতিবলৈ, নাট ইত্যাদিক লৈ কথা পাতিবলৈ, চিনেমাক লৈ কথা পাতিবলৈ, তেখেতৰ সেই কথাখিনিক লৈ পাতিছে। কিন্তু তেখেতৰ যিখিনি বহুমূলীয়া অৱদান আৰু সামগ্ৰিক অৱদান, যাৰ দ্বাৰা আমি উদ্বুদ্ধ হ'ব পাৰোঁ, যাৰ দ্বাৰা আমি কৰ্মত হ'ব পাৰোঁ, সেইখিনিক লৈ পৰ্যালোচনা খুব কমেই হয়।